হওয়াকে বুঝিলানি পাণ্ডৱৰ প্ৰিয় হতকাৰে বিষ্ণু পূজাৰ অৱসানে পুণ্য খানি বিপ্ৰবনে অহোমৰ বিনাশম পঞ্চামীতে ভৰি মুৰি সজিলনে ভুৱনৰ ছয় ধৰে ভিতে পৰিপূৰ্ণ কৰি অৱলম্ব কৃষ্ণ কৰি ধ্যান উষাৰিয়া দেৱৰ ধনী পৰিৰঞ্জনে কৰা হুতি ভুৱৰ হুতি বন্ধ মিলিলত ৰমানন্দ দেৱগণ ভজন্ত কৃষ্ণ ওম শান্তাকাৰং ভুজংগ শয়ানং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবিধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথম। আজি পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱলি আমাৰ অধমৰ মাথাত থাকক। আজি দশম স্কন্ধত ৰাজা যুধিষ্ঠিৰে ৰাজসু যজ্ঞ কৰি কেনেধৰণে দান দক্ষিণা কৰাত কেনেধৰণে আহুতি দিয়াত তেওঁ পিতৃ পাণ্ডু ৰজাই স্বৰ্গযাত্ৰা কৰিব পাৰিলে এইকণ কথা বৰ ধুনীয়াকৈ আমাক বুজাই আছে। আৰু এইকণ কথাকে এইখিনি তিনিটা ভাগে আমাক বুজাব। প্ৰথম ভাগটো হ'ল বিশ্বত বুজাই গৈ আছে, তাৰমানে এইকণ কথাকে শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক কৈ আছে। এইটো হ'ল বিশ্বৰ কাহিনী। আকৌ এইকণ কথা আমাৰ দেহমাৰ্গত বুজাই আছে। কৃষ্ণ কৃষ্ণ কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক আপায় অমংগল ৰোগ ব্যাধি দূৰ কৰি ইহকাল পৰকাল মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱতী হওক সৌভাগ্যৱতী। কেনেধৰণে এই ৰাজসু যজ্ঞ নিয়ম শৃংখলা বজাই কৰিলে আমাৰ সাতপুৰুষো উদ্ধাৰ হ'ব পাৰি, সেই কথাখিনিকে আমাক আজি বুজাব। আৰু এই আজি কলিত সেই কথাটোকে আকৌ গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক সুধিছিলে, গুৰুদেৱ এই ৰাজসু যজ্ঞ হ'ল বৰ ডাঙৰ যজ্ঞ, এই যজ্ঞত লক্ষ লক্ষ কৌটি কৌটি টকা খৰচ হয়, লক্ষ লক্ষ সোণ সুবৰ্ণ অলংকাৰ দান দিব লাগে, কিন্তু কলিতটো মনুষ্যসকলৰ ইমান ধন নাই, এনেকৈ কৰিব নোৱাৰিব, তেওঁসকলৰ গতিটো কি হ'ব? তেতিয়া শুকদেৱে গংগাৰ পাৰত কৈছিলে, হেৰা ৰাজা কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক। কৃষ্ণ জয় জগন্নাথ। কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান। কলিত হেৰা ৰজা চিন্তা নকৰিবা, যেতিয়া কলিযুগ আৰম্ভ হ'ল বা কলিযুগত এই ৰাজসু যজ্ঞৰ ফলটো ক'ত পাব জানা?
ভাগৱত অনুষ্ঠানত পাব। যিসকলে কায় মন বাক্যে এক কৰি ভাগৱত শুনিব, যিসকলে কায় মন বাক্য এক কৰি ভাগৱতৰ অনুষ্ঠান পাতিব, এই শুনক, গাওক, স্মৰণ কৰক, এইসকলেই ৰাজসু যজ্ঞ ফল পাব বুলি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা কথা। আৰু এই ৰাজসু যজ্ঞৰ শেষত আপোনাসকলে পাবগৈ শ্ৰীকৃষ্ণই ৬০,০০০ মুনিক এইকণ পৰামৰ্শ আগবঢ়াব। গতিকে সেই লোকসকল, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমি কলি যুগত বৰ ডাঙৰ যজ্ঞ পাতিব পৰা ক্ষমতা নাই। গতিকে আমি যদি একান্তচিতে ভাগৱত শুনা হয়, একান্তচিতে ভাগৱত গোৱা হয়, হয়নে, বা ভাগৱতৰ কথাখিনি আমি হৃদয়ত স্মৰণ কৰা হয়, তেনেহ'লেও আমি সকলেও এই ৰাজসু যজ্ঞৰ ফল নিশ্চয় পাম। এইকণ কথা গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাক বুজাই আছে। এতিয়া আজি ৰাজা যুধিষ্ঠিৰে সকলোকে একত্ৰিত কৰিলে। গোটেই আমাৰ ভাৰতবাসীয়ে নহয়, ভাৰতৰ বাহিৰৰো ৰজা প্ৰজাসকলক তেওঁ আমন্ত্ৰণ কৰি আনি এই ৰাজসু যজ্ঞত সোণ সুৱৰ্ণৰ দান কৰি, বস্ত্ৰ অলংকাৰ দান কৰি তেওঁ যাক যি লাগে তেনেকৈ দিছে। আৰু এটা কথা, প্ৰথম কাক ক'ত কি বাপ দিব, এইকণ যেতিয়া ৰাজা দুৰ্যোধনক ৰাজভঁৰালৰ দায়িত্ব দিয়াৰ লগে লগে ভীমে কাণে কাণে গৈ কৃষ্ণক কৈছিলে, গৈ এইটো প্ৰাণ কৃষ্ণ ভুল কৰিছে নহয়। বোলে কি ভুল কৰিল? ৰাজা দুৰ্যোধনে আমাক পেটে পেটে দেখিব নোৱাৰে, আৰু তেওঁ যদি এই ৰাজভঁৰালৰ দায়িত্ব তেওঁক কিয় দিলে? তেওঁ যদি ৰাজভঁৰালৰ এই বয় বস্তু যদি ভগাই অতি সোনকালে ঢুকুৱায়, তেনেহ'লে আমাক লজ্জাত পেলাব। কৈছে তোমাক মই অলপ পাছত ক'ম, তুমি ধৈৰ্য ধৰা। তাৰ পাছত বস্ত্ৰ অলংকাৰ দান দিয়াটো কাক দিলে? কৰ্ণক দায়িত্ব দিলে। আৰু তেতিয়া লগে লগে ভীমে আকৌ কৈছে, আপুনি একেবাৰে আমাৰ ৫ পাণ্ডৱক যে মূৰতে মাৰিব, তাক আমি বুজি পোৱা বা বাকী থকা নাই। বোলে কাৰণটো হ'ল দুৰ্যোধন আৰু কৰ্ণ পাণ্ডৱৰ বিপক্ষে নে সুপক্ষে? আপুনি কওকচোন। কৃষ্ণ ঈশ্বৰে কৃপা কক, কল্যাণ কক, আয়ুষত বীৰ শূন্য কক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, পিতৃ মাতৃ বংশ উদ্ধাৰ কৰক, সৌভাগ্যৱতী হওক, কল্যাণ। কোনোদিনে দুৰ্যোধন আৰু কৰ্ণ পাণ্ডৱৰ সপক্ষে থকা নাই, সদায় বিপক্ষে ফুৰি আছে। আৰু তেনে স্বত্বত দান দিয়াৰ দায়িত্বটো আকৌ দিলে কৰ্ণক। তেতিয়া ভীমক অকণমান আঁতৰাই লৈ গৈ কৃষ্ণই কৈছে, তুমি একোৱে বুজি পোৱা নাই দাদা, তুমি ধৈৰ্য ধৰি চাই যোৱা তোমালোকৰ ৰাজসু যজ্ঞ কি ধৰণে পৰিচালনা হয়। কাৰণ ৰাজা দুৰ্যোধনৰ গাত ৰাজলক্ষ্মী বহি আছে। তেওঁ ৰাজভঁৰালত থকা মানে এগুণ দান দিলে 4 গুণ এই ৰাজভঁৰালত জমা হৈ যাব, হয়নে? এতিয়া আমাৰো আইসকলৰ গাত এইটো ৰাজলক্ষ্মী গাত মানে গুণটো থাকিব লাগে। যিখন গৃহ আমাৰ আইগৰাকী বা গৃহিণীগৰাকী গাত ৰাজলক্ষ্মী গুণটো থাকিব, তেনেহ'লে সেই পুৰুষসকলে কম টকা দি আনি যদি জমা থয়, সিও বহুত হৈ যাব। আৰু যদি ৰাজলক্ষ্মী গুণটো যদি আমি পাহৰি যাওঁ, বহু ধন আনিলেও কম দিনতে মানে খৰচ হৈ নাশ হয়, হয়নে? ধন এনেই ৰৈ নাথাকে, ধন এনেই সামৰি ৰাখিলেও নহ'ব। জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণিসকলে লিখিছে, ধন যদি আপোনাসকলে বাকচত থয় প্ৰমাণ পাব। ৰাতি বোলে কাণে কাণে যায় বাকচটোৰ ওচৰত কাণ দি বোলে শুনিব লাগে। বাকচৰ ভিতৰত 500 টকীয়া, 200 টকীয়া, 100 টকীয়াবিলাকে কোৱা মতা কৰি থাকে। 500 টকীয়াকেইটাই কয় মই আগে যাম ভাই, মই আগে যাম। 200 টকীয়াকেইটাই কয় বোলে নহ'ব, আমি আগে যাম। 100 টকীয়াকেইটাই কয় আমি কম বুলি পেলাই নাথাকি আমি আগেই যাম। গোটেই কেতিয়া যাম মানে আলোচনা কৰি থাকিম বাকচত। এটকীয়া হোৱাটো জনাই যাবই, হয়। গতিকে ধন মানুহ ঘৰত থকা মানে সি সদায় যাওঁ কৰি থাকিম, মনত ৰাখিব। সুবিধা পালেই বাট ল'ব, হয়নে? 2 নম্বৰতে আকৌ কৃষ্ণই ভীমক কৈছে, দাদা তুমি ভয় নাখাবা। কৰ্ণৰ হাতকেইখনত দানৰ অক্ষয় দান সোমাই আছে।
সেই হাতকেইখনে যাক যি দান দিব আকৌ ভঁৰালত 3 গুণ জামাইহে হ'ব। তুমি ভয় নাখাবা, সিহঁতে কিমান সুবৰ্ণৰ দান দি থাকচোন, চাই থাকা। হয়ো তাৰ প্ৰমাণ সদৌ শেষত ৰাজসু যজ্ঞৰ পাছত দেখিলে কোনোবা এজন দুখীয়া মানুহক দিব লাগে ধুতি এখন, গামোচা এখন, গেঞ্জি এটা দিব লাগে, কিন্তু কৰ্ণই তেওঁক আকৌ সেইখিনি দিও তলতে 3 ভৰি সোণো দি পঠিয়াইছে, যা লৈ যা, হয়নে? কাৰোবাক দিব লাগে কিবা এটা, তাৰ দুগুণ দি আছে মানে। মানে আজি আমাক ভাগৱতে দেখুৱালে ঋষি মুনিৰ পৰা আদি কৰি সকলোৱে বাটত যাওঁতে কোৱা মতা কৈ গৈ আছে যে জীৱনত এনেধৰণৰ এটা যজ্ঞত আহি পোৱা নাই, যিটো যজ্ঞত অভঙন সম্পত্তি আমি পাই আনিছোঁ। ঋষি মুনিসকলৰ আনন্দ, বামনসকলৰতো আৰু দান পালেই আনন্দই হয়। গতিকে এয়াই হ'ল আমাৰ ভাগৱতে 3 প্ৰকাৰে বুজাই আছে, আৰু এটা প্ৰকাৰে বুজাব আমাক ধন ধান পুত্ৰ ভাৰ্যা সংসাৰখনত আমি কেনেকৈ ব্যাকুল হৈ আছোঁ, হয়নে? ধন ধান পুত্ৰ ভাৰ্যা জানো আমাৰ নহয়, আমি তথাপি কি কৈ আছোঁ জানে? আমাৰ 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 কৰি কৰিয়ে আমাৰ মাথাটোক আমি নিজৰ মাথা নিজে নষ্ট কৰি আছোঁ। হয়, এই ৰাম অচিনাই ৰান্ধিলে, ঐ অচিনাই বাঢ়িলে, অচিনাই অচিনাই খাই, অচিনাই অচিনাই লাগে ভাৰ্যা পুত্ৰ, অ জীৱ চিনা চিনি নাই। দেখিলে ক'ৰবাৰ বিয়া কোৱাৰ লগে লগে মানুহগৰাকীয়ে আহি স্বামীও কোৱাৰ লগে লগে পত্নীও নিজৰে হ'ল। ল'ৰা ছোৱালী 2টা হ'ল, বাবাও বুলি কোৱালে মোৰ ল'ৰা। ছোৱালীজনীয়ে বাবাও মোক যতকত ইমান দিব লাগিব, সিমান দিবাই লাগিব, হয়নে? আজিকালি উলিয়াইছে পাপা। গোবিন্দ কৃষ্ণ কল্যাণ কৰ, কাইখন বিঘিনি শূন্য কৰ, মনৰ বাঞ্ছা পূৰ্ণ কৰ, শোভাই কৰি দিয়ে। কিন্তু শাস্ত্ৰই কৈছে এইবোৰ আমি সকলো অচিন, হয়নে? কাকো কোনেও চিনি নাপাওঁ। এইখন সংসাৰত আহি আমি সকলোৱে নিজা এখন ঘৰ তৈয়াৰ কৰি লৈছোঁ, আৰু সকলোখিনি আমাৰ নিজৰ আপোন হৈ গ'ল, কিন্তু মৰাৰ পাছত কোনো আপোন হ'ব নোৱাৰে। গোবিন্দ যাওক, কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, শোভাই কৰিব, শোভাই কৰিব। বঢ়িয়া। কৃষ্ণ ঈশ্বৰ কৃপা কৰক, কল্যাণ হওক, আয়ুষত বিঘিনি শূন্য হওক, জ্ঞানী হওক, শিক্ষিত হওক, বংশ উদ্ধাৰ কৰক, কৃষ্ণ। বঢ়িয়া, দেহাত আহি থাকিবা দিয়া। বঢ়িয়া বঢ়িয়া। কৃষ্ণ পুত্ৰপতি স্বামীভ ক্ষেৰ সিন্ধু অক্ষয় কৰি শোভাই কৰিব দিয়ক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, কৃষ্ণ। এতিয়া আজি ৰাজসু যজ্ঞত যেতিয়া সকলোৱে সমানে সন্তুষ্ট হ'ব, আনন্দ হ'ব, তেতিয়া সকলোৰে হৰিনাম হৰি কীৰ্তন, সাধুগুৰু বৈষ্ণৱসকলৰ নাম কীৰ্তন, বামনসকলৰ বেদৰ মন্ত্ৰ, হোম পুৰি সকলোৱে আহুতি দি যেতিয়া এই হুলস্থুলৰ পৰিৱেশ, শান্তিৰ হুলস্থুল, এই হুলস্থুলটোত আকাশত দেৱতাসকলে, গন্ধৰ্বস্থলীত অপেশ্বৰাসকলে আজি নাচ গান কৰি পুষ্পবৃষ্টি কৰি আছে। গতিকে এইটোৱে আমাক দেখুৱালে সেই লোকসকল, আমি যেতিয়া ভাল কাম কৰিম তেতিয়া আকাশৰ পৰা এইসকল দেৱগণ বা অপেশ্বৰাসকলে পুষ্পবৃষ্টি কৰিব আমাৰ মাথা, আৰু যেতিয়া আমি বেয়া কাম কৰিম তেতিয়া এইসকলে আমাক অভিশাপ দিব। গতিকে এতিয়া এটা হ'ল এইখন পৃথিৱীত আমি মনুষ্যত জন্ম লৈ, এটা হ'ল অভিশাপ, এটা হ'ল বৰদান। আমি এতিয়া কোনটো ল'ব লাগিব?
উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সদায় মনত ভাবিবা যাতে জীৱনত মই কাৰো অভিশাপত নপৰোঁ, মই যাতে সকলোৰে বৰদানৰ মাজত ঘূৰি ফুৰোঁ। হয়, গতিকে স্বামী বিবেকানন্দদেৱে লিখিছে, মনৰ দুখে চান্দালে দি অভিশাপ তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। ব্ৰহ্মাৰ বাপেক মানে কোন? স্বয়ং নাৰায়ণ। নাৰায়ণেও এই ব্ৰহ্মশাপ বা অভিশাপবোৰ খণ্ডন কৰিব পৰা ক্ষমতা নাই, কাৰণ ই নীতিৰ বাহিৰৰ বস্তু, হয়নে? প্ৰথম পৃথিৱী স্ৰজন কৰাৰ লগে লগেই প্ৰভু ভগৱন্তে বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়ালে আৰু 5টা নীতি জন্ম দিয়ালে। কি কি? ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি। এই 5টা নীতিৰ ভিতৰতে আমি বসবাস কৰি আছোঁ। যি সম্প্ৰদায়, যি জাতিয়েই নহওক, সকলোৱে আমি 5টা নীতিৰ ভিতৰতে আছোঁ। যদি নীতি ভংগ আমি কৰা হয়, তেনেহ'লে ঈশ্বৰে আমাক কোনোদিনে কৃপা নকৰিব। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কোনোদিনে নীতি ভংগ নকৰিব। আৰু প্ৰাচ্য মানে বৈষ্ণৱ, ভকত এইসকলক দেখাৰ লগে লগে পাৰিলে এভাগী সেৱা আগবঢ়াব। সেৱাভাগী, কাৰণ কিয় জানে? ভকত বৈষ্ণৱৰ মুখত কোনোদিনে বেয়া কথা নাহে, সদায় ভাল কথাই আহিব। সেৱা কৰাৰ লগে লগে কি আহে? কাৰোবাৰ মুখত আহিব কল্যাণ হওক। কল্যাণ মানে কি? যেনেকৈ আমি বহু কথা কৈ সদৌ শেষত কওঁ ইত্যাদি বুলি কওঁ। ইত্যাদি মানে সকলো কথা সামৰি লয়। এই তদুপ কল্যাণ শব্দটোৱে হ'ল আমাৰ শান্তি আটাইখিনি বস্তু সামৰি আছে, হয়নে? কাৰোবাৰ মুখত আহিব আয়ুষত বিঘিনি শূন্য হওক, কাৰোবাৰ মুখত আহিব পাৰে ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক, কাৰোবাৰ মুখত আহিব সৌভাগ্যৱান সৌভাগ্যৱতী হওক। তদুপ সাধু গুৰু বৈষ্ণৱ ভকতৰ মুখত কোনোদিনে এইবোৰৰ বাহিৰে বেয়া কথা নাহে। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে প্ৰাচ্য মানে সেৱা কৰিব, হয়নে? এদিন মই এখন ভাগৱতৰ পৰা আহি এখন কলেজৰ মুখতে ৰৈছোঁ। ইতিমধ্যে কলেজখনত মানে ছুটি দিলে। ল'ৰা ছোৱালীখিনি আহি কেইজনমান ছোৱালীয়ে অকণমান দূৰৰ পৰা চিঞৰি দিছে, অ' ককা ৰ'বা 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 বুলি। মই ঘূৰি চাইছোঁ, অহাৰ লগে লগে ছোৱালী ল'ৰা কেইবাটাও আহি চবে সেৱা কৰিছে। কিন্তু তাতে 3জনী ছোৱালীয়ে মানে অলপ ওচৰতে ৰৈ আছে, ফিচিঙি কৰি আছে। তাৰমানে তেওঁলোকৰ বিশ্বাস হোৱা নাই কথাটো। আৰু যেতিয়া মই এই ছোৱালীখিনি ল'ৰাখিনিক গোটেইখিনিকে আশীৰ্বাদ প্ৰদান কৰি আছোঁ, চাই আছে, সদৌ শেষত তেতিয়া আহি 3জনী ছোৱালীয়ে আহি সেৱা লৈছে। কিন্তু আশীৰ্বাদ সেইখিনিকে মই দিছোঁ, কিন্তু সেইটো আশীৰ্বাদ তেওঁলোকে পাব জানো? নাপায় আচলতে। কিয় জানে? তেওঁলোকে মোক মানে ইটিঙিং বা এইটো হেৰি কৰি আছে, শ্ৰদ্ধা ৰখা নাই বেছ, হয়নে? তাৰে এটা উদাহৰণ মই অকণমান আগুৱাই গৈছোঁ। যেনেকৈ কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হ'ল, হোৱাৰ লগে লগে পিতামহ ভীষ্ম শৰসজ্জাত পৰি আছে, আৰু তেতিয়া যায় পিতামহ ভীষ্মক গান্ধাৰীয়ে কৈছে, পিতামহ তেতিয়া আয়ো বুলি চকু মেলিছে, মোৰ পুত্ৰ 100টা আৰু কুন্তীৰ পুত্ৰ 5টা। যুদ্ধত অহা সময়ত কুন্তীৰ পুত্ৰ 5টায়ো আপোনাক সেৱা কৰিলে আৰু মোৰ পুত্ৰ 100টায়ো সেৱা কৰিলে, কিন্তু আপুনি আশীৰ্বাদটো দিয়া বা বৰটো দিয়া তাৰতম্য কৰিলে। গতিকে আজি কুন্তীৰ 5টা পুত্ৰ এটাও নমৰিলে, গোটেইকেইটা বাচি ৰ'ল, আৰু মোৰ 100টি পুত্ৰ গোটেইকেইটাই মৰি ঢুকাল। এটা জলপিণ্ড দিবা যদি বাকী থাকিলে হয়, তেতিয়াও মই শান্তি পালোঁ। এই বুলি কোৱাৰ লগে লগে পিতামহ ভীষ্ম শৰসজ্জাত পৰি থকাৰ পৰা কৈছে, আয়ো বোৱাৰী, মই শৰসজ্জাত যিটো যান্ত্ৰণাত পৰি আছোঁ, আৰু তুমি যে মোক এয়াশৰ কথা কোৱাত হৃদয়খন আৰু 3 গুণ যান্ত্ৰণা আহি গ'ল। কিন্তু মই আশীৰ্বাদটো কাকো বেলেগে দিয়া নাই, সমান আশীৰ্বাদ দি আছিল। কিন্তু কুন্তীৰ 5টা পুত্ৰই পিতামহ ভীষ্মই দিয়া আশীৰ্বাদটো ধ্ৰুৱ সত্য লাগিবই বুলি সুদৃঢ় বিশ্বাসে গ্ৰহণ কৰিলে। কিন্তু তোমাৰ 100টা পুত্ৰই তোমালোকৰ ঢাপনিতহে পিতামহক মোক সেৱা কৰিব গৈছে, নহ'লেতো সেৱা কৰাৰ প্ৰশ্নই নাছিলে। যেতিয়া তোমালোকে ক'লা পিতামহ ভীষ্মক সেৱা কৰি লোৱা,
সেৱা কৰিছেও যদি তেওঁলোক কাই মন বাইক এক নকৰাকৈ মোক সেৱা কৰিলে, গতিকে মই দিয়া আশীৰ্বাদটো তেওঁলোকৰ ওচৰত নালাগে, হয়নে? গতিকে আমাৰ যুৱক যুৱতী প্ৰজন্মসকল কাই মন বাইক এক কৰি আপোনাৰসকলে কোনোবা এজন সাধুগুৰু বৈষ্ণৱ ভকতৰ চৰণত সেৱা ল'ব আৰু তেওঁ দিয়া যিটো আশীৰ্বাদ আপোনাৰ দৃঢ় বিশ্বাসে লওক, মোৰ লাগিবই, হ'বই, হয়নে? এয়া হ'ল আমাক কৈছে বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। তাৰমানে বিশ্বাসৰ ওপৰত এটা বস্তু আছে, তাৰ নামে হ'ল সুদৃঢ় বিশ্বাস। গতিকে আমি যি কৰ্ম কৰিম সুদৃঢ় বিশ্বাসে যদি কৰ্ম কৰি যাওঁ তেনেহ'লে আমি তাৰ সুফলটো পাম। এতিয়া আজি যুধিষ্ঠিৰে যাক যেনেকৈ অৰ্চন বৰ্ধন সুমৰণ কৰি আছে, কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, পুত্ৰ পুত্ৰী স্বামীসহ ক্ষেৰখেন্দু অসৰ কৰি সৌভাগ্যৱতী হওক, সৌভাগ্যৱতী হওক, কৃষ্ণ কল্যাণ কৰক। আজি সকলোৱে এনেকুৱা আনন্দত এই ৰাজসুৰ যজ্ঞটো পৰিচালনা কৰিছে, তাত কোনো ঋষি মুনি দোষী ভিষি মানে শিক্ষিত অশিক্ষিত চাণ্ডাল মেলচৰ প্ৰশ্ন নাই, সকলোকে সমানভাৱে মানে শুশ্ৰূষা কৰি আছে। সেইটো আমি কৰিব লাগিব, নহয়নে? আমাৰো কিছুমান লোকসকলে মন কৰিব, অসমৰ ভিতৰত মই ঘূৰি কিছুমান জেগাত পাই ফুৰিছোঁ, আমাৰ কিছুমান কোনোবাই বৰ ডাঙৰ ডাঙৰ বিয়া বাৰু পাতি তাত ভাগে ভাগে মানে খোৱা বোৱা নিয়ম নীতি উলিয়াই দিয়ে। দুখীয়া মানুহ এটা ভাগ, ভিক্ষাৰীবোৰৰ এটা ভাগ, MLA মন্ত্ৰী আহিলে এটা ভাগ, শিক্ষিত মানুহবোৰ আহিলে এটা ভাগ, হয়। আচলতে এইটো উলিয়াবলগীয়া নাই। এটা জেগাত মই এখন বিয়াত গৈছোঁ, আজি অন্ততটো 20-22 বছৰ আগৰ কথা কৈছোঁ। তেওঁলোকৰ বিয়াখনত সোমাই এইখিনিতে বাটৰ তিনিমণি আৰু ধৰি লওক, এইপিনে এটা এইপিনে এটা এইপিনে এটা, তিনিটা, হয়। তাৰপৰা এইপিনে যোৱাটো একেবাৰে তেতিয়া যুগত খেৰ কাটি ঘৰ চাই সেয়া খেৰৰ মুঠাবিলাক একদম পাৰি দিছে দুইপিনে, দুখীয়া গৰীব ভিক্ষাৰী এইবিলাক মানে সেয়াত খাই কৰি বহাই দিছে, হয়। তাৰপৰা ইপিনে যায় বঢ়িয়া আসনত মানে ভাগে ভাগে বহিছে আৰু। কিন্তু যিসোপা ৰসগোল্লা লালমোহন নি আছে সেইসোপা মাজৰ সৈতে লৈ যায়গৈ নহয়, এই দুখীয়া গৈ ভিক্ষাৰী সোপাই ডিঙি মেলি চাই আছে। মই মন কৰিছোঁ নহয়, ডিঙি মেলি চাই আছে। তাৰমানে তেওঁলোকে ৰসগোল্লা বা লালমোহন তেওঁলোকে খাব নাপায়। কি কাৰণত নাপায়? তাৰ দাম বেছি, গতিকে দুখীয়া মানুহে ক'ৰ পৰা কিনিব নহয়। কিন্তু তোৰ পৰা পাছে লৈ যায় লালমোহন ৰসগোল্লাবিলাক কাক দিছেগৈ জানে? যিসকলক কিবা ওলোৱাৰ লগে লগে কৈছে মই মিঠা নাখাওঁ নহয়, মোৰ ডায়েবেটিছ আছে, হয়নে? সেই কাম মই তেতিয়াই মানে মই আহি ঘৰত কৈছোঁ, মোৰ যদি ল'ৰা ছোৱালীৰ দিনত বিয়া পাতিব পাৰোঁ মই এইবোৰ খালা নকৰিম, হয়নে? প্ৰিন্সিপালটোৱে যি খাব ভিক্ষাৰীটোৱেও সেইটো খাব লাগিব, MLAটোৱে আহি যি খাব গৰীবটোৱেও সেইটোৱে খাব লাগিব, তেনেকুৱা পাৰিম, হয়নে? ঈশ্বৰে যেনিবা মনৰ বাঞ্ছা মোক পূৰ্ণ নকৰিলে। গতিকে আমাৰ লোকসকলকো ক'লোঁ, কোনোদিনে দুখীয়া গৰীব নিমাকিত বা এনেধৰণৰ আপোনাসকলে তুলনা নকৰিব। মানুহৰ আত্মা, সকলোৰে আত্মাত ঈশ্বৰ আছেই। দুখীয়াটোৰ দেহটো আত্মাটো ঈশ্বৰ হৈ আছে আৰু ধনীটো মানে দেহটো ঈশ্বৰ আছে। গতিকে পুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ লগত প্ৰভুবন্ত আছে। গতিকে আমি কাকো ধনী দুখীয়া শিক্ষিত অশিক্ষিত ভদ্ৰ অভদ্ৰ বিচাৰ কৰিব নালাগে। আমি সমভাৱে আজি ৰাজা যুধিষ্ঠিৰে দেখিছে চাণ্ডাল মেলচকো আজি ভৰি হাত ধুৱাই লৈ গৈ ৰাজ আসনত বহুৱাই সকলোকে খোৱা বোৱা লগাই আছে, হয়নে? গতিকে এইটো আমাক দেখুৱালে সমভাৱ। যেতিয়ালৈ আমি অন্তৰৰ পৰা সমভাৱটো আনিব নোৱাৰিম তেনেহ'লে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কথা শুনিলেও আমাৰ কামত নাহিব। গতিকে আমি 1 নম্বৰতে সমভাৱটো অনাটো প্ৰয়োজন। গোবিন্দ দুৰ্যোধন নৰপতি বাৰ্ত কৰি দেই কৰ্ণে বিলাবন্ত দকুতি
আঞ্জলি আঞ্জলি দেন্দ্ৰ ব্ৰাহ্মণৰ পুৰি মনোৰথ মহাদাতা বীৰকৰ্ণ ভূমি বিভূষণ দেন্দ্ৰ দেন্দ্ৰ দেন এতিয়া ৰজা প্ৰজা দুখীয়া ভিখাৰী ঋষি মুনিসকল যেতিয়া বিদায় লৈছে, দুৰ্যোধনে পাচিয়ে পাচিয়ে সোণ সুবৰ্ণ আনি দিছে আৰু কৰ্ণই আঞ্জলি মাৰি মাৰি মানে দান দিছে। দেখিছেনে? সেইকাৰণে ঋষিমুনিসকলে বাটত কৈ যে গোটেই জীৱনটোত এনেধৰণৰ দান বৰঙণি ক'তো পোৱা নাই। ধন্যবাদ ৰাজা যুধিষ্ঠিৰ মনোবাঞ্ছা পূৰ্ণ হওক, তেওঁলোকৰ ধৰ্মত মতিয়া হওক, সকলোৱে আশীৰ্বাদ কৰি আছে। তাৰমানে ঢোকাক বুলি দি আছে। ৰাজা দুৰ্যোধনে পাচিয়ে পাচিয়ে উলিয়াই দি আছে যে ধুমাধুম ঢোকা, যাতে আধা মানুহে নাপায় যাতে যজ্ঞটো খেলি মেলি হওক দি আছে। কিন্তু সি নাজানে তাৰ হাতত যে ৰাজলক্ষী আছে, সি এগুণ দিলে যে 3 গুণ আকৌ জমা হ'ব। কৰ্ণই ভাবিছে আঞ্জলি মাৰি মাৰি দিম, হয়নে? আমাৰ গাঁৱলীয়া শব্দত কয় কাজিলিয়ে কাজিলিয়ে সোণ সুবৰ্ণ দিয়া। হয়, ইয়াত যেনিবা ভাগৱতে আমাক লিখিছে আঞ্জলি আঞ্জলি, মানে ধুমাধুম কৰ্ণই মানে দি আছে। আৰু সেই যজ্ঞটোত যিসকল দুখীয়া ভিখাৰীবিলাক গৈছিলে, তেওঁলোকে 3 পুৰুষলৈ ধন ঘটিবৰ সুবিধা এটা পালে। হয়, এগৰাকী মানুহে সোণৰ নেকলেছ এডাল পিন্ধিব নোৱাৰে, সোণৰ চেন এডাল পিন্ধিব নোৱাৰে টকাৰ কাৰণে, কিন্তু ৰাজসু যজ্ঞত যোৱাৰ লগে লগে আঞ্জুল মাৰি দিয়াৰ লগে লগে একাজুলি যদি সোণ দিলে কিমান সোণ পালে, হয়নে? সেইকাৰণে সকলোৱে বাটত আইসকলেও কৈছে দেহি বহুত যজ্ঞতে গ'লোঁ এনেকুৱা দান পোৱা নাই দেহি, এনেকুৱা সকলোৱে কোৱা মতে। কিন্তু শিপিনে যেতিয়া 3 ভাগৰ 2 ভাগ মানুহ বিলাই হৈ গ'ল, তেতিয়া কৰ্ণই দুৰ্যোধনে ভাবিছিলে ঢুকাই যাব, কিন্তু তাৰ পাছততো দেখেগৈ ৰুমটো আৰু মজবুত মানে ভৰিহে আছে, হয়নে? গতিকে সেইটোৱে হ'ল ভগৱান যাৰ সৰ্বখিনি তাৰ, যাৰ লগত ভগৱন্ত আছেই, তাৰ কিবা অভাৱ আহিব পাৰে? নোৱাৰে। গতিকে সেই লোকসকল আমি বা আপোনাসকলে তেওঁ বা তেখেতে আমি ঈশ্বৰৰ ওচৰত বিশ্বাস কৰাটো পৰম কৰ্তব্য। যেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই আপোনাক মৰম কৰিব, সেইবেলা অইনে যিমানে হিংসা নকৰক একো কৰিব নোৱাৰে। কৃষ্ণই যেতিয়া আপোনাক দুহাতে দান কৰিব, সেইবেলা কোনোবা দুশ্মনে আহি তাৰ পৰা আপোনাৰ পৰা কিছুমান চুৰ কৰি লৈ গ'লেও আপোনাক দুখীয়া কৰিব নোৱাৰে। গতিকে ভগৱান যাৰ সৰ্বসিদ্ধি তাৰ। গতিকে আমি দৈৱকী নন্দনদেৱ কৃষ্ণৰ চৰণত আমি সদায় সেৱা প্ৰাৰ্থনা কৰি আমি চলাটো পৰম কৰ্তব্য। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এয়া পৰীক্ষা আহিল, পৰীক্ষাত বহাৰ লগে লগে অন্তৰতে কৃষ্ণ কৃষ্ণ 3 বাৰ স্মৰণ কৰি কলম লৈ এৰি দিয়ক। কলম ভাল জেগাত যাব, হয়, নাপাহৰিব কোনেও। কাৰণ একো নেলেখা আগমুহূৰ্ততে সকলোখিনি জুকিয়াই লৈ কৃষ্ণ কৃষ্ণ 3 বাৰ স্মৰণ কৰি লেখাত লাগি যাওক, সেই কলম ৰাইটত লৈ যাব কৃষ্ণই। আৰু যদি তাকে নকৰি যধাই মধাই কিছুমান মানে কৰি তেতিয়া কামত নাহিব। গতিকে মোক যিমানবোৰ ল'ৰা ছোৱালীয়ে পৰামৰ্শ লয়, সকলোকে মই জ্যোতিষশাস্ত্ৰ এইখন ভিগু আদি বাৰমুনিসকলে জ্যোতিষত লিখিছে, কৃষ্ণ বুলি ভাত মুঠি খায়, সেই মুঠি ভাতে পেটৰ অপকাৰ নকৰে। কৃষ্ণ বুলি কলমটো এৰি দিলে, সেই কলম আপুনি যিমানখিনিত আপোনাৰ সন্মান ৰ'ব সিমানখিনিলৈ কলম গুচি যাব, হয়নে? তেনেকৈ আমাৰ এতিয়া পৰীক্ষা আহি গ'ল। ল'ৰা ছোৱালীসকলে এইখন কথা খুব মনোযোগেৰে শুনি লৈ যদি আপোনাসকলে পৰীক্ষা নিৰীক্ষা যেনিবা কণ্ঠত সৰস্বতী আছে সঁচা, কিন্তু দিয়া বস্তুটো প্ৰদান কৰিব কোনে জানে? কৃষ্ণই কৰিব। লক্ষীয়ে ওচৰতে সকলো ধনৰ ভাণ্ডাৰ আছে সঁচা, কিন্তু পৰামৰ্শটো কাৰ? বিষ্ণুৰ পৰামৰ্শ। যেনেকৈ মোৰ ঘৰত মোৰ পৰিবাৰ এগৰাকী আছে, আপোনাৰ ঘৰত এগৰাকী পৰিবাৰ আছে, সদায় মানুহ দান দক্ষিণা দিওঁতে বা কোনে দিয়ে? মানুহগৰাকীয়ে দিয়ে, কিন্তু পৰামৰ্শটো স্বামী থাকেনে নাথাকে মন কৰিবচোন। দিয়াহে আমুক আহিছে, দিয়া কি দিয়া, হয়, তেনেকুৱা। গতিকে আমি সদায় কৃষ্ণক সন্তুষ্ট কৰাটো পৰম কৰ্তব্য।
কৃষ্ণক সন্তুষ্ট কৰিলে লক্ষীয়াই সন্তুষ্ট আহিব, কৃষ্ণক সন্তুষ্ট কৰিলে সৰস্বতী মা সন্তুষ্ট হ'ব, হয়। গতিকে এইকণ কথা বুজি শুনি যদি আমি কৰ্মত আগবাঢ়ি যাওঁ সৎভাৱে, কিন্তু ভাৱটো সৎ হ'ব লাগিব। যদি কোনোবাই মন কৰিবচোন, বহুতেও কয় চুৰ কৰি পাছ কৰা, মিছা কথাই কয়। চুৰ কৰি এদিন পাছ কৰিবা, তাতে কোনোবা এদিন একেবাৰে নাম্বাৰ কম পাব, ঠেলা হৈ থাকে। চুৰ কৰা বিধা, উত্তম বিধা, লগ পালে বোলে ঘাটা ঘোটা, হয়নে? আমি সৰুৰ পৰা শুনা কথাই এইবোৰ। গতিকে চুৰ কৰি পৰীক্ষা দিম, চুৰ কৰি পাছ কৰিম, এনে ভাৱ হৃদয়ত কোনো সতী সন্তান বা ছাত্ৰ ছাত্ৰীয়ে আনিব নাপায়। আমি ভাগৱতৰ জৰিয়তে এই আখৰ আগবঢ়াই দিছোঁ। গোবিন্দ বঢ়িয়া। মজা। এতিয়া মন কৰিব, পুষ্প চন্দনৰ পৰা আদি কৰি এইবোৰ অৰ্জুনৰ দায়িত্ব তেওঁ সকলোকে পিন্ধাই ফুৰিছে। চন্দন অৰ্থাৎ চন্দন পিন্ধাৰ লগে লগে এজন মানুহ বা এগৰাকী মানুহ গাত সৎজ্ঞান আহে। আৰু ভোজনৰ সম্ভাৰটো গুৰিয়াল দিলে ভীমক, আৰু তেওঁৰ লগত হাজাৰ মানে সুপকাৰ দিছে। সুপকাৰ মানে আমাৰ গাঁৱলীয়া শব্দত মেধি, ভোজকি যোৱা মেধি সোপাক, এয়া আমাৰ বৰজোৱাৰী ভাষাত কয় সুপকাৰ। আৰু এই হেডটোৱে হ'ল ভীম। ভীমে আজি সকলোকে মানে ব্যঞ্জন ভগাই ফুৰিছে। কাৰোবাক কৈছে কিবা বেয়া হৈছে নেকি, ভাল হৈছে নেকি, সকলো গম লৈ কৃষ্ণ ঈশ্বৰে কৃপা কক, কল্যাণ কক, আইষত বিঘিনী শূন্য কক, পুত্ৰ পুত্ৰী স্বামী কক, ক্ষীৰ সেন্দু অসৰ কৰি শোভাই কৰি দিব। গতিকে ভীমৰ হাতেৰে সৈতে, অৰ্থাৎ ভীমৰ হাতত আকৌ এই বস্তুটো আছে। ভগৱান কৃষ্ণই জানে, তেওঁ ৰন্ধাৰ দায়িত্ব ল'লে, তেওঁ যাক ভোজন দিব সেই ভোজন কোনোদিনে কোনেও বেয়া নাপায়, তেওঁৰ গাত সেইটো গুণ আছে। এনেধৰণে মানে সকলো এই যজ্ঞস্থলীটো সম্পূৰ্ণ সহদেৱে বিলাৱন্ত সভাকেখন তুষ কৰি বচন অমৃত বৰিষ। যোৱাৰ সময়ত কেৱল সহদেৱে সকলোকে ঋষি মুনি, ৰজা প্ৰজা, দুখীয়া গৰীব ভিখাৰী সকলোকে মানে পৰামৰ্শ দি আছে যে সকলোৱে কোনেও যাতে বেয়া নাপাব। কোনোবাই যদি আৰু আশা আছে আৰু এমুঠি খাওক, কোনোবাই যদি কৃষ্ণ ঈশ্বৰে কৃপা কক, কল্যাণ কক, আইষত বিঘিনী শূন্য কক, মনৰ বাঞ্ছা পূৰ্ণ কক, সহায় কৰি। গতিকে এয়াই হ'ল বচনে মিঠা নে ভোজনে মিঠা। আগৰ আমাৰ বুঢ়াসকলে বুঢ়ীসকলে কয় নহয়, বচন মিঠা হ'ব লাগিব মানুহ নহয়। মই যদি এসোপা মানুহ খাবা দি যদি বাহাদুৰি টেম্পাৰ গৌৰৱ এডালৰ সৈতে কথা বতৰা কৰোঁ, খা এয়া কামত আহিবনে নহয়। আজি বহুত দিনৰ আগতে কথা এটা শুনিলোঁ, এজন মানুহ বিয়া ভাগি গ'ল, 3 দিন হ'ল। তেনেকুৱাতে কেইজনমান ভকত তেওঁৰ ঘৰত বহিছে। বহাৰ লগে লগে তেওঁ কি কৰিছে, আপোনালোকেতো বিয়া খাব আহিলে বোলে। অঁ, বিয়া খাব আহিছিল। কেনে খোৱা বোৱাত কি পালে? কৈছে এই ধুনীয়া পালোঁ। অঁ, কৃষ্ণ ঈশ্বৰে কল্যাণ কক, আইষত বিঘিনী শূন্য কক, সৌভাগ্যৱতী হওক, মনৰ বাঞ্ছা পূৰ্ণ কক, কল্যাণ কক। গতিকে আমাক তেতিয়া সেই মালিকটোৱে কৈছে, অৰ্থাৎ কইনা বাপেকে আৰু কইনা বাপেকে কৈছে কি বেয়া পাব মানুহ, ঘৰত খুৱাইছোঁ নহয়, একদম যাক যি লাগে তেনেকৈ আমি খুৱাই আছোঁ, হেন তেন বাপৰি বাপ।
খোৱাই বোৱাই যিডাল গৌৰৱ দেখুৱালে তেওঁ খোৱা বোৱাবোৰ এনেই গ'ল। কোনোদিনে আমাৰ এইটো ভাৱ নানিব খুব খোৱালোঁ দেই ৰাইজক বা খুব খোৱালোঁ নহয়নে, খুব দান দিলোঁ, নানিব। ঈশ্বৰৰ কৃপাত যি পাইছে তাকে খুৱাইছোঁ। সদায় ঈশ্বৰক আগত লৈহে ক'ব। ধন ধান পুত্ৰ ভাজা আমাৰ কাৰো নহয়, ভগৱন্ত। কোনোবাই যদি আপোনাক সোধে আপোনাৰ এইকেইটা ল'ৰা ছোৱালী কাৰ, ভগৱন্তৰ বস্তু আমাৰ বুলি যদি কয়, ভগৱন্তে বৰ আনন্দ পায়। এইবোৰ সাই সম্পত্তি কাৰ, ভগৱন্তৰ বস্তু আমাৰে, ভগৱন্তে বৰ আনন্দ পায়। তাৰমানে অৰ্থাৎ ভগৱন্তৰ বাহিৰে আমাৰ অন্য একোৱেই নাই। সকলো আমাৰ এই ঘোষাত মাধৱদেৱে লেখা নাই, গোবিন্দ কৃতিবোৰ যাদৱৰ ৰায়, ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সমস্ত তোমাতে পায়। সেই লোকৰ কলডালনো ক'ৰ পৰা হ'ল, কল আখিনো কোনে লগালে, হয় তাকে ক'ৰবাত আহি কল্যাণ ককাইখন বিভিন্ন কৰি নকয়। তাকে কোনোবাই কল দুআশী মন্দিৰত দিয়ে, বাটত যাই পেলাই কৈ গৈ কি বেছ দুআশী কল দি থৈ আহিছোঁ নহয় হয়নে। কোনোবাই কিবা এটা আপেল কুঁহিয়াৰ কেইডালমান দিয়ে, আকৌ ক'ৰবাত কি কয় গৈ ঠিকছে দি আহিছোঁ নহয় আপেল কুঁহিয়াৰ, হয়। গতিকে এই লোকসকল সকলো ভগৱানৰ বস্তু। আমি ভগৱানৰ বস্তুটোকে ভগৱানৰ চৰণত অৰ্পণ কৰি আছোঁ। আমি নিজে একো বস্তু সৰ্জন কৰিব পৰা ক্ষমতা নাই। পুত্ৰ পুত্ৰী চাপেকৰ সেৱা খান্দি কৰি সৌভাগ্যৱতী হওক, কল্যাণ হওক, হয়। গতিকে আমি এনেকুৱাত আপোনাসকলে চলক। আজি ৰাজা যুধিষ্ঠিৰে দোষী ভিক্ষী বামন সজনসকলৰ পাৱে পৰি সেৱা কৰি আছে। তেওঁ এজন ইমান ডাঙৰ ৰজা, তেওঁ এটা দুখীয়া মানুহ সেৱা কৰিব লাগে নেকি? নহয়, এইটো হ'ল ভকতিৰ চিন, হয়নে। গতিকে ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা খাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। আমাৰ মনুষ্যৰ ভকতিটো এক নম্বৰ বস্তু। আমি ভকতি কৰিলেহে প্ৰভু কৃষ্ণই আমাক কৃপা কৰিব। এইকণ কথাকে ভাগৱতে আমাক বুজাই আছে। গোবিন্দ কৰিব নেকি? হ'ব দা। কৃষ্ণ ভাল দে, কৃষ্ণ ঈশ্বৰে কৃপা কক, কল্যাণ কক, ভৱিষ্যতে পুত্ৰ পুত্ৰী চাপিব, সৌভাগ্যৱতী কক, সৌভাগ্যৱান কক, মনোবাঞ্ছা কৃষ্ণ ভাল বঢ়িয়া। কৃষ্ণৰ কামিনী আজি আমাক দেখুৱালে দ্ৰৌপদী, সুভদ্ৰা, কুন্তী সকলোৱে আৰু প্ৰভু ভগৱন্তৰ 8 মহিষী, তাৰমানে 8গৰাকী পত্নী, মুখ্য পত্নী। এইসকল যজ্ঞত বহি ভকত বৈষ্ণৱক সন্তুষ্ট কৰাত তেওঁলোক ঘূৰি আছে, হয়নে। আমাৰ মন কৰিব যিখন বিয়া পাতেই, বিয়াত যদি যাৰ বিয়া মণ্ডপৰ দুৱাৰমুখত মানুহ নাথাকে, তেনেহ'লে তেওঁ বিয়া চেদিলি ভেদিলি হয়। কৃষ্ণ ঈশ্বৰৰ কৃপা কৰ, কল্যাণ কৰ, আইকন মনোবাঞ্ছা পূৰ্ণ কৰ। প্ৰথম তাত বুজা শুনা গুণী জ্ঞানী মানুহ ৰাখিব লাগিব। মানুহ যোৱাৰ লগে লগে ঠাই বিশেষে বহুৱাব পাৰিব লাগিব, আৰু মানুহ ৰাখিব লাগিব, মানে টাইম লৈ তেওঁলোকক খোৱা বোৱা দিব পাৰিব লাগিব। তেনেধৰণৰ বিয়া বাৰু যজ্ঞ, মানে এইবোৰৰ হ'ল নীতি নিয়ম। আৰু এই নীতি নিয়মত সকলো আজি ৰাজা যুধিষ্ঠিৰে সকলোকে সেৱা প্ৰাৰ্থনা কৰি, খাই বৈ অহা সকলোকো সেৱা প্ৰাৰ্থনা কৰি আছে। তেওঁ এজন ৰজা বুলি কাৰো ওচৰত বাহাদুৰি কৰা নাই, টেম্পাৰ কৰা নাই, গৌৰৱ কৰা নাই, হয়নে। গতিকে আমাৰ লোকসকলৰ মাজত আমাৰ গৌৰৱটো কোনে আনে, কাৰ পৰা আহে? কৃষ্ণ ঈশ্বৰৰ কৃপা কক, কল্যাণ কক, আয়ুষ দুৰ্দিনে শূন্য কক, মনোবাঞ্ছা পূৰ্ণ কক।
ধন ধান মনত ৰাখিব যেতিয়া এজন মানুহ ধন ধান বেছি হৈ আহে তেতিয়া সেইজন মানুহ অহংকাৰ আহে তাৰমানে অহংকাৰ গৌৰৱ বাহাদুৰিটো ক'ত আছে জানে ধনৰ লগত আছে সদায় যেতিয়ালৈ এজন মানুহ জাতুকে ধন নাহে তেতিয়ালৈ তেওঁৰ ওচৰলৈ এইকেইটা বস্তু আহিব নোৱাৰে কৃষ্ণ বঢ়িয়া ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আইকক বিঘিনি কৰক মনৰ বাঞ্ছা পূৰ্ণ যেতিয়ালৈ এজন মানুহ খুব দুখত খাই থাকে তেওঁৰ ওচৰলৈ অহংকাৰো আহিব নোৱাৰে গৌৰৱো আহিব নোৱাৰে বাহাদুৰিও আহিব নোৱাৰে কৃষ্ণ কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আইখন বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক কৃষ্ণ আৰু যেতিয়া এজন মানুহ হঠাৎ ধন বাঢ়ি গ'ল তেনেহ'লে সাৱধান হ'ব ধন অহাৰ লগে লগে বাহাদুৰি আহে বাহাদুৰি অহাৰ লগে লগে অহংকাৰ আহে অহংকাৰ অহাৰ লগে লগে টেম্পাৰ আহে মনত ৰাখিব আমাৰ ধন বঢ়াৰ লগে লগে এইকেইটা অহাৰ লগে লগে মনতে ভাবি ল'ব এইকেইটা বেয়া বস্তু আহিল এইকেইটা বস্তুৱে ধনখিনি নাশ কৰিবৰ কাৰণে লগত আহে হয় আপুনি জমা থোৱা ধনখিনি সেইকেইটাই নাশ কৰিব গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গৌৰাংগীতাই হৰি হৰি বোল সেই লোকসকল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক এক প্ৰভু ভগৱন্তৰ বাহিৰে আমাৰ কোনো নাই নহয়নে এতিয়া আমাৰ কয় নহয় মৰাকো জীয়াব পাৰে যদি কোন সেইজন ভগৱন্ত গোহান মাধৱদেৱে লিখিছে মাৰে হৰি ৰাখে কিহে ৰাখে হৰি মাৰে কিহে ভগৱন্তে যেতিয়া ৰাখিম বুলি ক'ব আপোনাক মাৰোঁতা কোনো নাই কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক পুত্ৰ পুত্ৰী স্বামী ক্ষীৰকেন্দ্ৰ হৈ শুভাই গৈ